বাস্তুশাস্ত্ৰৰ বিষয়ে আচলতে বহুতে মানি চলে হয় আৰু মানি চলাটো ভাল বুলি কোৱা যায়। হয় এই মুহূৰ্তত যদি আপুনি বাস্তুশাস্ত্ৰৰ কেইটামান সৰু সৰু টিপছ যদি দিয়ে, উম উম যিসকল আমি সাধাৰণ মানুহে আমি মানি চলিব লাগে, উম উম তেনেকুৱা টিপছ যদি দিয়ে তেতিয়া দৰ্শকৰ কাৰণে সুবিধা হ'ব। এক নম্বৰ কথা হ'ল আমাৰ মিৰৰ বা অ', আইনা আমি বেডৰুমত থাকিব নালাগে, উম, বা যদিও থাকে আইনাযুক্ত আমাৰ গডৰেজবিলাক থাকে বা উম, আলমিৰাবিলাক তেনেকুৱাবিলাক থাকে, সেইবিলাক আমি সদায় ঢাকি ৰাখিব লাগে। উম, 2 নম্বৰ কথা হ'ল আমাৰ ইলেক্ট্ৰনিক্স বস্তুবিলাক আমাৰ যেতিয়া বেয়া হয় হয়, সেইখিনি সম্পূৰ্ণ আঁতৰাব লাগে, নহ'লে ভাল কৰাই পেলাব লাগে। উম, 3 নম্বৰ কথা হ'ল আমাৰ যিকোনো ঘড়ী উম, যদি হয় সদায় পূব দিশলৈ ৰাখিব লাগে। পূব দিশৰ পৰা পশ্চিম দিশলৈ তেনেকুৱা ধৰণৰ হয়, এটা যদি ৰখা হয় তেতিয়া এটা পজিটিভ ভাইব্ৰেশ্যন আহে। আৰু ঘড়ীটোৱেতো বহুত এটা ভাল এটা উম, পজিটিভ এনাৰ্জি ক্ৰিয়েট কৰে সেই দিশটোৰ হয়, ক্ষেত্ৰত। তাৰপিছত আমি আমাৰ বেডৰুম বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত উম, যদি কওঁ, বেডৰুমত আমি জোতা চেণ্ডেল ভৰাব নালাগে। উম, যিহেতু বা আমি বিভিন্ন দিশত যদি আমি চাওঁ, যদি বিচনাৰ তলত যদি আমি চেণ্ডেল বা তেনেকুৱা ধৰণৰ হয়, থৈ দিওঁ, তেতিয়া চেণ্ডেল হৈছে গতিশীলতাৰ প্ৰতীক। উম, আমাৰ ৰাতি হয়তো এনেকে চকু মেলি থাকিম, টোপনি উম, নাহিব আৰু মনটোক লৈ যাব ক'ৰবালৈ। উম, তাৰমানে মনটোক ঘূৰাই ফুৰাই, হয়, স্থিৰতা নাইকিয়া হয়। হয়, সেই তেনেকুৱা ধৰণৰ তেনেকুৱা এটা ক্ষেত্ৰত। আৰু এটা পঢ়াৰ টেবুলত উম, ল'ৰা ছোৱালী যদি চেণ্ডেল পিন্ধি যদি পঢ়ে, তেতিয়াও কিন্তু এনেকুৱা হয়, বা পঢ়াৰ টেবুলৰ তলত যদি চেণ্ডেল থাকে, হয়, জোতা চেণ্ডেল থাকে, তেতিয়াও কিন্তু মনটো লৈ যায়। উম, তাৰ হয়তো এই খেলৰ ক'ৰবাত থাকিবগৈ, লগৰবিলাকৰ লগত থাকিবগৈ, কিন্তু এই পঢ়া কিতাপ মেলিহে থাকিব। উম, তেনেকুৱা ধৰণৰ কথা আহি পৰে। আৰু এনেকুৱা ধৰণৰ কিছুমান আহে, পঢ়া টেবুলৰ ক্ষেত্ৰত কৈছোঁ, পঢ়া টেবুলখন আমাৰ বিভিন্ন ফালে দিশ কৰি হয়, লোৱা হয়। যদিহে ষ্টুডেণ্ট এজনে দক্ষিণ ফালে মূৰ কৰি পঢ়ে, উম, বা টেবুলখন আমি দক্ষিণমুৱা কৰি থৈছোঁ, আমাৰ ঘৰখন আকৌ দক্ষিণমুৱা তেনেকুৱা নিচিনা হৈ আছে কাৰণে সেইফালে মূৰ কৰি থৈছোঁ, তেতিয়া কিন্তু সেই ষ্টুডেণ্টজন বা ল'ৰাটো কিবা অনুশাসনহীন বা হয়, তেনেকুৱা হয়, কথা বতৰা নুশুনা নিচিনা, অঘাইতং নিচিনা হৈ পৰে। হয়, সেইটো কাৰণে আৰু অকণমান শ্ল'ও হয় পঢ়াৰ উম, ক্ষেত্ৰত। সেইটো কাৰণে সদায় পঢ়াৰ ক্ষেত্ৰত আমাৰ উত্তৰ পূব দিশলৈ হ'ব লাগে পঢ়াৰ হয়, টেবুলখন। আৰু সদায় পজিটিভ কৰি ৰাখিব লাগে। পজিটিভ কৰি ৰাখিব লাগে মানে চাফ চিকুণ কৰি ৰাখিব লাগে। আৰু এনেকুৱা বস্তু সেই টেবুলত ৰাখিব নালাগে, মোৰ বেগটো উম, ক'ৰবাৰ পৰা আহিছোঁ, মই টাউনৰ পৰা আহিছোঁ বা ক'ৰবাৰ পৰা আহি মোৰ বেগটো সেই পঢ়া টেবুলত ৰাখিব নালাগে। হয়, সেইবিলাক বস্তু হৈছে গতিশীলতাৰ প্ৰতীক। হয়, আৰু মোবাইলটোতো লগত থাকেই, থাকে, তাত ৰাখিব নালাগে, তেতিয়া তাৰমানে তাৰ মনটো সদায় লৈ যায়। উম, তেনেকুৱা ধৰণৰ বস্তু আমি কৰিব লাগে। সেইখিনি আমি একেবাৰে সাধাৰণ টিপছ, হয়, যিখিনি আমি এনেই ঘৰত থাকোঁ সজাওঁ পৰাওঁতে আমি কৰিব লাগে। তাৰ উপৰিও আমি ঘৰবিলাকত প্লাষ্টিকৰ ফুলবিলাক খুব কমাই ৰাখিব লাগে। উম, ধৰক পাৰিলে নৰখাই ভাল। উম, আমাৰ কি হয়, প্লাষ্টিকৰ ফুলবিলাক পূজাত যাওঁ, অ'ত যাওঁ ত'ত হয়, যাওঁ, তেতিয়া লৈ আহোঁ আৰু বৰ ধুনীয়া লাগে কাৰণে সজাই থওঁ। প্লাষ্টিকৰ ফুলেও কিছুমান নিগেটিভ এনাৰ্জি দিয়ে, আৰু সেইটো কাৰণে মানুহবিলাকৰ মনটো কিছুমান বৰ অস্থিৰতা বৃদ্ধি পায়, কিছুমান অসুখ বিসুখ, মনৰ অশান্তিয়েই অসুখৰ হয়, কাৰণ হৈ হয়, পৰে, তেনেকুৱা ধৰণৰ হয়। আৰু ষ্টুডেণ্টৰ ক্ষেত্ৰত আমি যদিও কওঁ যে চাউথ ৱেষ্ট দিশত বেডৰুম হ'ব লাগে, চাউথ দিশত মূৰ দি শুব লাগে, সেই দিশলৈ মূৰ দি শুলে উম, ভাল, কিন্তু ষ্টুডেণ্টৰ ক্ষেত্ৰত সুকীয়া। ষ্টুডেণ্টৰ ক্ষেত্ৰত পূবলৈ হয়, মূৰ থৈ শুব লাগে, তেতিয়া এটা সূৰ্যৰ ব্লেছিং এটা আহে আৰু তাৰ স্মৃতিশক্তি সদায় প্ৰখৰ হয়। হয়, আমাৰ কিন্তু সদায় ওলোটাটো হৈ থাকে যে আমুকে কৈছিলে যে চাউথ ৱেষ্ট দিশত বেডৰুম, সেইফালে মূৰ কৰিয়ে শুব লাগে, উম, ষ্টুডেণ্টটো সেই দিশতে শুৱায়। তেনেকুৱা ধৰণৰ ভুলবিলাক কৰিব নালাগে। উম, তাৰ উপৰিও আমি যদিহে কিছুমান ধৰক এনেকুৱা ৱাছৰুম বা তেনেকুৱা নহ'বলগীয়া দিশত হ'ল বা উম, থাকিব নলগীয়া ঠাইত হ'ল, তেতিয়া কিন্তু তাত আমি সদায় দৰ্জা মাৰিয়েই থ'ব লাগে, হয়, জাষ্ট ব্যৱহাৰৰ কাৰণেহে খুলিব লাগে। উম, আমাৰ আকৌ এনেকুৱা হয়, দৰ্জা খুলি দিয়ে কিছুমান, এইখিনিক ভাল হ'ব, মুকলি হওক, তেনেকুৱা ধৰণৰ অ', কথা কিছুমান থাকে, কিন্তু দৰ্জা খুলিব নালাগে। তেনেকুৱা ধৰণৰ বহুতবিলাক
বাস্তু ৰিমেডিজ আছে যিখিনি সৰু সৰু কথা হয়, সেইখিনিও বহুত এটা ঘৰখনৰ অস্থিৰতা সৃষ্টি কৰিব পাৰে হয়, টিভিটোৰ ক্ষেত্ৰত কওঁ টিভিটো আমি সদায় পূব দিশত ৰাখিব লাগে পূবৰ পৰা পশ্চিমলৈ তেনেকুৱা ধৰণৰ কথা